বন্ধুসকল আপোনালোকে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এইটো ভাল কথা। তো বহুত সোনকালে এডমিটটো আহিব। আপোনালোকে এপ্ৰিল মাহতে এডমিটটো দিব আৰু মে' মাহত আপোনালোকে ফিজিকেল ষ্টাৰ্ট হ'ব। যোনে আপোনালোকে ফিজিকেলটো এতিয়ালৈকে বাম্পাৰ কৰা নাই, এতিয়ালৈকে বাম্পাৰ কৰি লোৱা। আপোনালোকে বাম্পাৰ কাৰণে মজবুত কৰি লোৱা। আপোনালোকে বেছিভাগে আপোনালোকে ফিজিকেল আৰু এইটো ফ'কাছ কৰক। নেক্সটৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যেতিয়া আপোনালোকে মৰ্ণিঙত বা ইভিনিঙত আপোনালোকে ৰানিং কৰি আছে, তেনেহ'লে আপোনালোকৰ লগতে এই 2 ঘণ্টামান আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, ষ্টাডি কৰি থাকক। তাৰ কাৰণে আপোনালোকে বেহতাৰ হ'ব পাৰে। তো মেৰে দোস্ত, আপোনালোকে জানে কি এইটো কৰোণাৰ কাৰণে আমাৰ বহুত মেহনত কৰিব লাগে। এটা পোষ্টৰ কাৰণে বহুত মেহনত কৰিব লাগে। আপোনালোকে জানে এটা পোষ্টৰ কাৰণে বহুত ল'ৰা ছোৱালী মেহনত কৰি আছে। আপোনালোকে এদিন ৰানিং নকৰিলে আপোনালোকে 10 বা 15জন ল'ৰা ছোৱালীহে আগে যাব পাৰে। আপোনালোকে বেছিভাগে চেষ্টা কৰক, আপোনালোকে আগে যাবৰ কাৰণে চেষ্টা কৰক। ঠিক আছে, তো জয়েন সাথীও।